কষ্টটো দিছে 10টা কলমৰ বেচা দাম যিমান 8টা কলমৰ কিনা দামো সিমান বুজিছে নাই 10টা কলম বেচিলে যিমান পায় 8টা কলম কিনোতেহে সিমান হয় গতিকে ডেফিনেটলি 8টা কলম কিনোতে যিমান পইচা খৰচ হৈছে 10টা কলম বেচোতেহে সি সিমান পইচা পাইছে গতিকে ডেফিনেটলি লাভ হ'ব না লোকচান হ'ব বুলি কৈছে লোকচানেই হ'ব দেই লোকচান কেলে হ'ব কাৰণ 8টা যিমান দি কিনিছিলে 10টা বেচোতেহে সি সিমান টকা পাইছে গতিকে তাৰ ডেফিনেটলি লোকচান হ'ব এতিয়া আমি উলিয়াব লাগে শতকৰা লাভ বা লোকচান কিমান প্ৰথম কথা হ'ল আমি এটা কলমৰ কিনা দাম ধৰিলো এটা কলমৰ কিনা দাম যদি 1 টকা বুলি ধৰো 8টা কলম কিনিছে না গতিকে 8টা কলমৰ কিনা দাম এটো 8টা দেই 8টা কলমৰ কিনা দাম 8 পূৰণ x টকা যেনেকৈ মই কৈছিলোঁ যে এটা কলমৰ কিনা দাম যদি 10 টকা হয় 8টা কলমৰ 80 টকা হ'ব হয়নে এটা দামটোক যিমানটা উলিয়াব লাগে সিমানটাৰে পূৰণ কৰি দিব লাগে 8 গুণ 80 টকা হৈ যায় গতিকে পূৰণ কৰিব লাগে গতিকে এটা দাম x টকা 8টাৰ দাম 8 পূৰণ x তাৰমানে 8x টকা আকৌ 10টা কলমৰ বেচা দামো সিমানহে গতিকে 10টা কলমৰ বেচা দাম 8x টকা 10টা কলম বেছি সিমানহে পাইছেহি এটাকে এটা কলমৰ বেচা দামটো আমি উলিয়ালো 8x ক 10ৰে হৰণ কৰিলো কাৰণ 10টা কলমৰ বেচা দাম 8x টকা গতিকে এটা কলমৰ বেচা দাম উলিয়াব হ'লে 8x ক 10ৰে হৰণ কৰি দিব লাগে যেহেতু 8x/10 x তকৈ সৰু হ'ব সৰু কেলে হ'ব এইটো ভগ্নাংশ হৈ যাব বুজিছা না 2 4 গুণ 8 2 5 গুণ 10 এটো ফ্ৰেকশন হ'ব ফ্ৰেকশনটো গোটাটোতকৈ সদায় সৰু হয় ভগ্নাংশটো গোটাতকৈ সৰু হয় গোটাটো 1 আছে ফ্ৰেকশনটো 4/5 হ'ব গতিকে 4/5 টো 4x/5 টো x তকৈ সৰু হ'ব গতিকে লেনদেনত কি হ'ব লোকচান হ'ব এতিয়া এটা কলমত হোৱা লোকচান যদি আমি উলিয়াবলৈ যাওঁ লোকচানটো কেনেকৈ উলিয়াই লোকচান উলিয়াবলৈ হ'লে আমি সদায় কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰিব লাগে বুজিছানে লোকচান উলিয়াবলৈ হ'লে লছ ইকুৱেল টু CP মাইনাছ SP CP মানে কষ্ট প্ৰাইচ SP মানে সেল প্ৰাইচ গতিকে এটা কলমত হোৱা লোকচানটো আমি কেনেকৈ উলিয়াম এটা কলমৰ কিনা দাম কিমান আছিল 1 টকা আছিল না এটা কলমৰ কিনা দাম বিয়োগ এটা কলমৰ বেচা দামটো কিমান আছিল 8x/10 টকা গতিকে লোকচানটো উলিয়াবলৈ হ'লে কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰিব লাগে কিনা দাম বিয়োগ বেচা দাম সমান এইটো ইয়াৰ লসাগু হ'ব 10 পূৰণ x 10x মাইনাছ 8x ইকুৱেল টু 2x/10 10টা x পৰা 8টা x গ'লে 2টা x থাকিলে গতিকে এইটো হ'ব 2x/10 এটাকে শতকৰা লাভ বা লোকচান উলিয়াব লাগে আমি শতকৰাটো লোকচান হ'ব বুলিয়ে গম পালোঁ গতিকে শতকৰা লোকচানটো আমি উলিয়াব হ'লে কি কৰিব লাগিব এটা কলমত হোৱা লোকচান হৰণ এটা কলমৰ কিনা দাম এটা কলমত হোৱা লোকচান হৰণ এটা কলমৰ কিনা দামটো তাক 100%ৰে পূৰণ কৰি দিব লাগে এতিয়া এটা কলমত হোৱা লোকচান কিমান আছিলে 2x/10 আছিল না 2x/10 টো ওপৰত হ'ল আৰু এটা কলমৰ কিনা দাম x টকা আছিলে x টো তলত দি দিলোঁ পূৰণ 100% গতিকে এইটো আমি এই x টো তলত 1 এটা আছে বুলি ধৰি লওঁ এইটো যেতিয়া পূৰণ চিন দি দিওঁ তেতিয়া লুটি খাই গুচি যায় 1 টো ওপৰলৈ যাব x টো তললৈ আহিব এইটো খুদা x হৈ আছিলে কিন্তু ইয়াৰ তলত 1 এটা আছে বুলি ধৰি লওঁ যেনেকৈ ঈশ্বৰ চবতে থাকে তেনেকৈ একটোৱে চবকে হৰণ হৈ থাকে চবকে পূৰণ হৈ থাকে গতিকে আমি যেতিয়া পূৰণ চিন দি দিলোঁ পূৰণ চিন দি দিয়াৰ লগে লগে 1 টো ওপৰলৈ আহিলে x টো তললৈ গ'ল পূৰণ 100% এতিয়া 2x * 100 1 টো পূৰণ কৰিলেকে থাকে 2x * 100 2x হ'ল 10 * x 10x হ'ল x কাটি দিলোঁ 10 200 ঘন কৰি দিলোঁ ইকুৱেল টু 20% এটাকে লোকচান 20% বুজি পাইছা না এটাকে লোকচানটো হ'ল 20% তাৰমানে 8টা কলমৰ কিনা দাম 10টা কলমৰ বেচা দামৰ সমান যদি হয় তেতিয়াহ'লে লোকচানটো হ'ব 20% এটাকে শতকৰা লোকচান 20% হ'ব